বন্ধু বান্ধৱীসকল, আন্দোলনৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই PFRDৰ আণ্ডাৰত এখন কমিটি বনাই দিছে। PFRDয়ে এখন PFRD এক্সপাৰ্ট এনাউন্সমেণ্ট কমিটি 15জনীয়া কমিটি এখন গঠন কৰিছে। মানে আমাৰ NPSটো অলপ উন্নত কৰাৰ কাৰণে এছুৰেট পেঞ্চন, এইটোৰ দ্বাৰা এটা এছুৰেট পেঞ্চন দিয়া যায় নেকি। আমাৰ ডক্টৰ MS চাহুৰ নেতৃত্বত এই কমিটিখন গঠন কৰা হৈছে। কিন্তু আমাৰ এই আন্দোলনকাৰী যিসকল কৰ্মচাৰী আছে, সেইসকলে পুৰণি পেঞ্চনে লাগিব বুলি দাবী কৰি আছে। আৰু অহা 1 ফেব্ৰুৱাৰীত আমাৰ বাজেট অধিৱেশনত যদি মনে বিচৰা ধৰণৰ পেঞ্চনটো নহয়, তেতিয়াহ'লে পুনৰ আৰু আন্দোলনত নামিব বুলি আমাৰ কৰ্মচাৰীসকলে কৈছে যে আৰু বেছি জংগী আন্দোলন হ'ব যদি আমাৰ ফেব্ৰুৱাৰীৰ বাজেটত আমাৰ এই পুৰণি পেঞ্চনটো নধৰে। যদি তামিলনাডুৰ নিচিনা এছুৰেট পেঞ্চন এটা দিয়ে, হয়তো মানি ল'ব পাৰে। এতিয়া এই কমিটিখনে কেনেকুৱা ধৰণৰ সলনি কৰিব, NPSত সলনি যে কৰিব, সেইটো কেনেকুৱা ধৰণৰ কৰিব এতিয়াওতো জানিব পৰা হোৱা নাই। কমিটিখনে আলোচনা কৰি এতিয়া ৰিপৰ্ট কেতিয়া দিব, এই ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি আমাৰ কৰ্মচাৰীখিনিয়ে যদি মনোপুত হয়, তেতিয়াহ'লে এইটো মানি ল'ব। কেন্দ্ৰীয় চৰকাৰৰ মতে পুৰণি পেঞ্চন নিদিয়া বুলি কৈছে। তেওঁলোকক আগৰ বাজেটত তেওঁলোকক প্ৰশ্ন কৰা হৈছিল যে পুৰণি পেঞ্চনৰ বিষয়ে কিবা ভাবিছে নেকি। তেওঁলোকে পঞ্চায়তে কৈছে যে এই বিষয়ে আমি কোনো আলোচনা কৰা নাই, এই বিষয়ে আমি কোনো ব্যৱস্থা ৰখা নাই। তেওঁলোকে পুৰণি পেঞ্চন বাহাল নকৰে। সেয়ে যদি তামিলনাডুৰ নিচিনাও হয়, তামিলনাডুৰ নিচিনা এছুৰেট পেঞ্চন, আপোনালোকক আগতে মই বাতৰিত দিছিলোঁ, এতিয়া দৰমহাৰ আধা টকা তেওঁলোকে পেঞ্চন হিচাপে দিব। আৰু EPSত যেনেকুৱা 10 বছৰ আছিল, 10 বছৰ কাম কৰিব লাগিব, তাত তলৰবিলাকে পেঞ্চন নাপাব। কিন্তু ইয়াতে তেনেকুৱা ধৰণৰ ধৰাবন্ধা নিয়ম নাই। চাকৰি কৰিলে কিবা এটা অনুকম্পা পেঞ্চন এটা দিয়াৰ কথা কৈছে। আৰু 6 মাহ মূৰে মূৰে ডিএটো বাঢ়ি যাব। আৰু ফেমিলি পেঞ্চন 60%, লগতে গ্ৰেচুইটিও থাকিব। এনেকুৱা ধৰণৰ কিছুমান সা সুবিধা দিছে। আৰু এইটো হয়তো তামিলনাডুৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকে মানি লৈছে। কিন্তু আমাৰ ক্ষেত্ৰত এতিয়া এই যোৱা 13 তাৰিখে, এই মাহৰ 13 তাৰিখে এই কমিটিখন গঠন কৰা হৈছে। গতিকে এই নতুন কমিটিখনে যিখন PFRDৰ আণ্ডাৰত যিখন কমিটি গঠন হৈছে, এছুৰেট পেআউট ফ্ৰেমৱৰ্ক ফৰ নেশ্যনেল পেঞ্চন ছিষ্টেম, যিখন কমিটি এক্সপাৰ্ট কমিটি এখন বনাই দিয়া হৈছে, এই কমিটিখন কি কৰে, কেনেকুৱা ধৰণৰ আমাৰ NPSত সলনি কৰে, সেই বিষয়ে আমি জানিব লাগিব। আমি জনাৰ পিছত যদি আমাৰ কৰ্মচাৰীখিনিৰ মনোপুত হয়
যে নহয় এইখিনি পেঞ্চনেৰে আমি চলিব পাৰিম, তেতিয়াহ'লে হয়তো আমাৰ কৰ্মচাৰীখিনিয়ে মানি ল'ব। এতিয়া আপোনালোকক মই জনাবলৈ পাই সুখী হ'লোঁ যে নতুন যে এখন কমিটি গঠন কৰি দিছে, সেই কমিটিখনৰ কথা আপোনালোকক জনালোঁ। PFRDAৰ আণ্ডাৰত এখন কমিটি গঠন কৰি দিছে আৰু সেইখনৰ বিষয়ে আপোনালোকক মই জনালোঁ। এতিয়া নেক্সট আৰু কি হয় আপোনালোকক মই নিশ্চয় জনাই থাকিম। ইয়াৰ পিছত কিমান দিনে আমাৰ এই কমিটিখনে তেওঁলোকৰ ৰিপৰ্ট পেছ কৰে সেইটো চাওঁ। তাৰপিছত আপোনালোকে জানে 1 ফেব্ৰুৱাৰীৰ পৰা আমাৰ বাজেট অধিৱেশন আৰম্ভ হ'ব। তাতে এক্সট্ৰা বাজেট ধৰিব কৈছে আমাৰ কৰ্মচাৰীবিলাকে, এক্সট্ৰা বাজেট এটা ধৰিব লাগিব। এতিয়া কি কৰে সেইটো সময়ত সেইটো পৰিলক্ষিত হ'ব, সেইটো দেখা যাব। গতিকে আজিলৈ মই ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।